ओम नमः शिवाय जय श्री कृष्ण ओम नमः शिवाय नमस्कार বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোত আপোনালোকক সকলোকে স্বাগতম জনাইছো এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি নৱেম্বৰ মাহৰ 3 তাৰিখ আজি বাৰ হ'ব সোমবাৰ আজি তিথি হ'ব শুক্লা ত্ৰয়োদশী তিথি আজি নক্ষত্ৰ হ'ব উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ আজি যোগ হ'ব হৰখন যোগ তাৰ পিছতে বৰ্জ্য যোগ আৰম্ভ হ'ব কৰণ হ'ব কৈলৱকৰণ তাৰ পিছতে তৈতিলকৰণ আৰম্ভ হ'ব জন্ম ৰাশি হ'ব আজি মীন ৰাশি আজি জন্মত মীন ৰাশি বিপৱন নৰগণ মৰণত দুখ নাই যোগিনী দক্ষিণত সূৰ্য উদয় হ'ব 5:37 সূৰ্যাস্ত সময় হ'ব 4:37 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ আমাৰ এই চেনেলটো জৰিয়তে পাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত জয় মা লক্ষ্মী ওম নমঃ শিৱায় লিখি দিব ৰাশিফল কিতানৰ প্ৰথম ৰাশিটো আগবাঢ়িছো প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি লোকসকলৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আজি এই সময়খিনিত আজি আপোনালোকৰ বেছিভাগ কামেই আপোনালোকে ঘৰৰ সদস্যসকলক সহায় সহযোগত সম্পূৰ্ণ কৰিব পাৰিব পৰিয়ালৰ কামত নিয়োজিত হৈ কটাব আৰু সকলো কাম শৃংখলাবদ্ধভাৱে সম্পূৰ্ণ কৰিলে সন্তুষ্টি আহিব বুলি কৈছে আপুনি বিশেষভাৱে কোনো ধৰ্মীয় অনুষ্ঠানত জড়িত হ'ব ভাল লগা কামবোৰ কৰি কিছু সময় কটাক বুলি কৈছে দিনটো আৰম্ভণিতে কিবা এটা বিষয়ক লৈ মানসিক চাপৰ সন্মুখীন হ'ব পাৰে অনুভৱ কৰিব পাৰে কিন্তু লাহে লাহে কথাবোৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব অন্যায়ৰ পৰা আঁতৰি থাকক বুলি কৈছে আজি আপোনালোকৰ বাক্য আৰু খং নিয়ন্ত্ৰণ কৰক নহলে আপুনি অপ্ৰয়োজনীয়ভাৱে শত্ৰুতাৰ সন্মুখীন হ'ব পাৰে বুলি কৈছে ব্যৱসায় সম্পৰ্কীয় কামবোৰ ভালদৰে চলিব এটা গুৰুত্বপূৰ্ণ কাম সহজে সম্পূৰ্ণ কৰিলে আপুনি উৎসাহিত হ'ব আজি ৰিস্কি কামবোৰ আপোনালোকে অলপ এৰাই চলিব লাগিব যদি আপোনালোকৰ টকা পইচা কৰবাত আবদ্ধ হৈছে পাব লগা আছে সেই ধন উদ্ধাৰৰ বাবে আপোনালোকে চেষ্টা কৰিব আজি বিশেষকৈ অফিচত ৰাজনীতিৰ পৰা আঁতৰি থাকক বুলি কৈছে গতিকে কোনো ধৰণৰ পলিটিক্স হ'ব নিদিব গতিকে মনত ৰাখিব আজি এই সময়খিনিত পৰিয়ালৰ সদস্যৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক ঘৰৰ মানুহখিনি বা ঘৰৰ যিখিনি পৰিয়ালৰ মেম্বাৰ আছে সদস্য আছে তেওঁলোকৰ সৈতে বিশেষকৈ মিলিজুলি থাকক সমস্যাবোৰ সমাধান কেনেকৈ কৰিব পাৰি বা ঘৰখনক কেনেকৈ উন্নতি কৰিব পাৰি তেনেকুৱা ধৰণৰ চিন্তা চৰ্চা কৰি যদি আপোনালোকে আগবাঢ়ে নিশ্চয়কৈ অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব যুৱক যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত জড়িত হৈ নিজৰ কেৰিয়াৰৰ লগত আপোচ কৰা উচিত নহয় বুলি কৈছে গতিকে যিসকল যুৱক যুৱতী আছে নিজৰ যি লক্ষ্য বা নিজৰ যি আপোনালোকৰ ষ্টাডি ক্ষেত্ৰতে হয় যিখিনি কষ্টৰ সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব সাকসেছ হ'বৰ বাবে কষ্ট কৰিব লাগিব কিন্তু এই সময়খিনি আনৰ ওপৰত নিৰ্ভৰ কৰি নহয় বুলি কৈছে একে সময়তে কেৰিয়াৰত কিছু আপোনালোকৰ আপোচ কৰা উচিত নহয় যুৱক যুৱতীসকলে প্ৰেমত পৰি পেলাই সংক্ৰমণ কাহ চৰ্দি ডিঙিৰ বিষ আদি সমস্যাৰ সৃষ্টি হ'ব পাৰে অসাৱধান একেবাৰে নহ'ব তৎকালীন চিকিৎসা ব্যৱস্থা কৰক বুলি কৈছে আজি বিশেষকৈ ঘৰতে ৰন্ধা আপোনালোকে খাদ্যশাক যিমান পাৰে নিশ্চয়কৈ অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ আমাৰ এই চেনেলটোৰ জৰিয়তে পাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব জয় শ্ৰী কৃষ্ণ এবাৰ আছো ৰাশিফল কিতানৰ দ্বিতীয়টো ৰাশিলৈ বৃষ ৰাশি আজি দিনটো এক সুন্দৰ আৰম্ভণি হ'ব বুলি কৈছে ফোনত কিছু ভাল খবৰ পালে আনন্দৰ সৃষ্টি হ'ব নতুন প্ৰযুক্তি ব্যৱহাৰ কৰিলে আজি আপোনালোকৰ কামবোৰ আগুৱাই নিয়াৰ ক্ষেত্ৰত সহায় হ'ব গতিকে নতুন টেকনলজিৰ ওপৰত গুৰুত্ব দিয়ক বুলি কৈছে আপুনি ভাল পোৱাৰ কাৰ্যকলাপৰ বাবেও সময় বিচাৰি পাব আজি নিজৰ ভাল লগা কামতো আপোনালোকে সময় কটাবলৈ সুযোগ পাব সময় দিব বুলি কৈছে আজি অত্যধিক সামাজিক যোগাযোগৰ পৰা বিৰত থাকক বুলি কৈছে কিয়নো আজি আপোনালোকৰ মাজত কিছু তৰ্কৰ সংঘাত হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে অত্যধিক আবেগিক বা উদাৰ হোৱাৰ পৰা বিৰত থাকক কিয়নো আজি আপোনালোকৰ দুৰ্বলতাৰ সুযোগ কোনোবাই ল'ব পাৰে ঘনিষ্ঠ আত্মীয়ৰ লগত তৰ্কৰ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে এই সময়খিনি কেৰিয়াৰ বা ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকৰ বাবে অতি ব্যস্ততাপূৰ্ণ দিন হ'ব অধিক ব্যস্ত হ'ব আৰু আপুনি আকাংক্ষিত ফলাফল লাভ কৰিব বুলি কৈছে আপুনি যিকোনো বাকি থকা ধন লাভ কৰিব আৰু আপোনালোকৰ আৰ্থিক যি আপোনালোকৰ অৱস্থাও উন্নত হ'ব যাৰ ফলত সুখ আৰু আত্মবিশ্বাস আহিব অপ্ৰয়োজনীয় কথা বতৰাত জড়িত হোৱাৰ পৰা বিৰত থাকক অপ্ৰয়োজনীয় কথা বতৰাত জড়িত নহ'ব গতিকে মনত ৰাখিব আজি আপোনালোকৰ জীৱন সংগী আৰু পৰিয়ালৰ সমৰ্থনে
আজি আপোনালোকৰ বিশেষকৈ মনোবল উচ্চ কৰি ৰাখিব। বিবাহৰ বাহিৰৰ প্ৰেমৰ ফলত মানসিক চাপৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে, গতিকে সাৱধান হ'ব। গাঁঠি আৰু আঁঠুৰ বিষৰ দৰে সমস্যাবোৰ বহাৰ সম্ভাৱনা আছে বিষ ৰাশি জাতক জাতিকাসকলৰ, গতিকে ধ্যান ৰাখিব। নিয়মিতভাৱে যোগাসন আৰু ব্যায়ামৰ ওপৰতো কিন্তু কঠোৰ পৰিশ্ৰম কৰক বুলি কৈছে। ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 6। ভাল লাগে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ ওম নমঃ শিৱায় লিখি দিব। দিনটো ভালদৰে পাৰ হওক। মিথুন ৰাশি, অভিজ্ঞ লোকৰ কাষত থাকিলে বা জনা শুনা বা যিসকল গণ্যমান্য ব্যক্তি আছে, অভিজ্ঞতা লৈ থকা ব্যক্তি আছে, তেওঁলোকৰ পৰা দুটা কথা জানিব পাৰিব। যদি তেওঁলোকৰ লগত থাকে, জীৱনৰ বিষয়ে কিছু ইতিবাচক অভিজ্ঞতা আপোনালোকে লাভ কৰিব। আপুনি মানসিক আৰু আধ্যাত্মিকভাৱে শান্তি অনুভৱ কৰিব। এই সময়ত আৰ্থিক লাভৰ বাবেও ভাল সুযোগ আছে। যিকোনো বাকী থকা ধন আজিৰ দিনটোত লাভ কৰাৰ আশা কৰা হৈছে। আয়তকৈ বেছি হ'ব খৰচ, অৰ্থাৎ ইনকামৰ তুলনাত খৰচবোৰ বেছি হ'ব বা বেছি খৰচ কৰিলে আপুনি অস্বস্তি অনুভৱ কৰিব। কেতিয়াবা দিনটো ভাগত আপোনালোকৰ বেছি খৰখেদা আৰু খং কৰিলে আজি আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে, গতিকে এই অভাৱসমূহ উন্নত কৰিব লাগিব। ব্যৱসায় সম্পৰ্কীয় যিকোনো প্ৰকল্পত যিকোনো কাম আৰম্ভ কৰাৰ আগতে ইয়াৰ বিৰুদ্ধে সম্পূৰ্ণ তথ্য নিশ্চিতভাৱে সংগ্ৰহ কৰক বুলি কৈছে। আজি আপোনালোকৰ ব্যৱসায়ত সহায়ক বুলি প্ৰমাণিত হ'ব। একে সময়তে লক্ষ্যত উপনীত হ'বলৈ আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ ভাল ফল পাব। পৰিয়ালৰ এজন সদস্যৰ বিবাহ সম্পৰ্কে আলোচনা হ'ব পাৰে। আপুনি দুৰ্বল আৰু ভাগৰুৱা অনুভৱ কৰিব পাৰে। প্ৰাকৃতিক আপোনালোকৰ যি বস্তু খাদ্য গ্ৰহণ কৰক বুলি কৈছে। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো শুভ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। হৰ হৰ মহাদেৱ, ওম নমঃ শিৱায়। কৰ্কট ৰাশি, আত্মীয় আজি আপোনালোকৰ ঘৰলৈ আহিব পাৰে। মিতিৰ কুটুমৰ মানুহ আহ যাহ চলিব আৰু চলি থকা ভুল বুজাবুজি সমাধানৰ লগে লগে সম্পৰ্ক শক্তিশালী হ'ব। যেতিয়া আপোনালোকৰ মাজত কিবা এটা সংঘাত হৈছিল, তৰ্ক পেচাল হৈছিল, সেইখিনি সমাধান যেতিয়া হ'ব আপোনালোকৰ সম্পৰ্ক বহুত বেছি ভাল হ'ব। আপুনি অতীতৰ ভুলৰ পৰা শিকিব। আগতে যদি ভুল কৰিছিল, মিষ্টেক কৰিছিল, তাৰ পৰা শিকিব আৰু আপোনালোকৰ বৰ্তমানৰ উন্নতিৰ বাবে চেষ্টা কৰিব। নিজৰ ওপৰত চিন্তা কৰিলে বহু সমস্যাৰ সমাধানৰ ক্ষেত্ৰত আপুনি আগবাঢ়িব বুলি কৈছে, বা নিজৰ ওপৰত চিন্তা কৰিলে বহুতো সমস্যা সমাধানত সহায়ক হ'ব। আনৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ পৰা বিৰত থাকক। আনৰ কথাত কেতিয়াও ভুল নাযাব। আনৰ কথা শুনিবলৈ যিকোনো সিদ্ধান্তও ল'ব নালাগে। গতিকে ধ্যান ৰাখক, কেৱল নিজৰ কামত ভালদৰে মনোনিৱেশ কৰক, কিয়নো ইয়াৰ ফলত তৰ্কৰ আৰু সংঘাতৰ সৃষ্টি হ'ব পাৰে। আদালত সম্পৰ্কীয় বিষয়বোৰ এতিয়াৰ বাবে পিছুৱাই দিয়ক বুলি কৈছে। কেৱল নিজৰ ব্যক্তিগত কামত ভালদৰে মনোনিৱেশ কৰক। আজি কৰ্মৰত লোকসকলে বিশেষকৈ কাম কৰাৰ যি নতুন পদ্ধতি পৰিকল্পনা কৰিব আৰু সফল হোৱাৰ সম্ভাৱনা আছে। দৈনিক আয় আৰু সামান্য বৃদ্ধি পাব, কিন্তু সহকৰ্মীসকলৰ বাবে কিছু চিন্তাৰ সৃষ্টি হ'ব পাৰে। এটা গুৰুত্বপূৰ্ণ অৰ্ডাৰ পোৱাৰ পৰা হাত সাৰি যাব পাৰে বা পোৱাৰ ক্ষেত্ৰত আপুনি অলপ ব্যৰ্থ হ'ব পাৰে, সাৱধান হ'ব। বৈবাহিক জীৱন অলপ সুখী হৈ থাকিব। প্ৰেমৰ সম্পৰ্কই বিবাহৰ বাবে পাৰিবাৰিক অনুমোদন লাভ কৰাৰ সম্ভাৱনা আছে বুলি কৈছে, বা এই সময় ভাল। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা লঘু আৰু সহজে যিবিলাক খাদ্য আপোনালোকৰ হজম হয়, সেই ধৰণৰ খাদ্য পাতি খোৱাৰ উচিত বুলি কৈছে বা খাওক বুলি কৈছে, কাৰণ পেটৰ লগত জড়িত সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত বহুত বেছি সচেতন, বহুত বেছি সাৱধানতা অৱলম্বন কৰিব লাগিব। শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 1। যদি নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ ওম নমঃ শিৱায় লিখি দিব। দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। সিংহ ৰাশি, আজি সিংহ ৰাশি লোকসকলৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। পৰিস্থিতি আপোনালোকৰ নিজৰ পক্ষত বুলি কৈছে। কিছু অসুবিধাৰ মাজতো আপুনি ইতিবাচক আৰু সুষম মানসিকতাৰে বা মানসিকভাৱে আগবাঢ়িব বুলি কৈছে। এই সময়ছোৱাত আৱেগতকৈ ব্যৱহাৰিক চিন্তাই আজি আপোনালোকক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায় কৰিব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব লাগে ভালদৰে। ইতিবাচক চিন্তা কৰক বুলি কৈছে। ইতিবাচক আৰু শক্তিশালী হৈ থাকক বুলি কৈছে। আজি ভাড়াতীয়াক লৈ কিছু যুক্তি হ'ব পাৰে। আজি যিমান পাৰে যিকোনো সমস্যাৰ সমাধানৰ ক্ষেত্ৰত শান্তিপূৰ্ণ সমাধান বিচাৰি উলিয়াওক বুলি কৈছে। আজি খৰচৰ ক্ষেত্ৰত অত্যধিক উদাৰ হোৱাৰ পৰা বিৰত থাকক। গতিকে ইমানো বেছি খৰচ নকৰিব। গতিকে নিজৰ
আগলৈ আপোনালোকে অৰ্থনৈতিক পৰিস্থিতিটো আপোনালোকে চাব লাগিব গতিকে খৰচ পাতি কৰোঁতে বহুত বেছি সাৱধান হ'ব লাগিব বুলি কৈছে নহলে পিছত অনুশোচনা কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে ব্যৱসায় সম্পৰ্কীয় বিষয়ত অত্যন্ত সতৰ্ক হোৱাটো প্ৰয়োজন আছে আপুনি প্ৰতাৰিত হ'ব পাৰে অৱশ্যে সংবাদ মাধ্যম আৰু যোগাযোগে আপোনালোকক বৰ্তমান সময়ত উপকৃত কৰিব কাৰ্যালয়ৰ যি পৰিৱেশ কিছু ৰাজনৈতিক হ'ব গতিকে কেৱল নিজৰ কামত গুৰুত্ব দিয়ক বুলি কৈছে ঘৰখনত সুখ আৰু শান্তি এটা পৰিৱেশ থাকিব আপোনজনৰ সৈতে লগ পোৱাটোৱে আজি সকলোৰে বাবে আনন্দ কঢ়িয়াই আনিব বুলি কৈছে আজি ভুল খাদ্যাভ্যাসে পেটৰ লগত সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত বহুত বেছি সচেতন হ'ব লাগিব খাদ্য গ্ৰহণৰ সময়ত বিশেষকৈ খাদ্যৰ খোৱাৰ যি নিয়ম আপোনালোকে সেইখিনি ফলো কৰিব নিজৰ অভ্যাস আপোনালোকে নিজে উন্নত কৰিব লাগিব বুলি কৈছে নিশ্চয়কৈ তেতিয়াহে আপোনালোকে অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব ভাগ্য ৰং হ'ব আপোনালোকৰ বাবে আজি বগা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 6 যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ৰাখি আজি দিনটো আগতীয়াকৈ আপোনালোকে প্লেনিং কৰক কেনেকৈ আগবাঢ়িব কেনেকৈ সমস্যাবোৰ সমাধান কৰিব আজি আপোনালোকৰ আগতীয়াকৈ আপোনালোকৰ গুৰুত্বপূৰ্ণ কামবোৰ যদি পৰিকল্পনা কৰে দুপৰীয়াৰ পিছত পৰিস্থিতি বহুত বেছি ভাল হ'ব এই ভাল সময়ৰ ভাল গহৰ যি অৱস্থান সৎ ব্যৱহাৰ কৰক ভাল কামত ব্যৱহাৰ কৰক কিছু লোকে ঘৰখনৰ মেৰামতি বা উন্নতিৰ সৈতে জড়িত আলোচনা কৰিব পাৰে যিটো সম্ভৱ হ'ব সময় নষ্ট কৰাৰ পৰিৱৰ্তে আজি দিনটোত নিজৰ কামত ভালদৰে মনোনিৱেশ কৰক গতিকে নিজৰ মাইণ্ডটোক বিশেষকৈ ধৰি ৰাখিব আৰু এই সময়খিনিত কিন্তু ছ'চিয়েল মিডিয়া আৰু অসাৰ কামৰ লগত জড়িত হৈ ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত অৱহেলা কৰিব পাৰে গতিকে ষ্টাডি ক্ষেত্ৰত বহুত বেছি গুৰুত্ব দিব লাগিব পঢ়া শুনাৰ ক্ষেত্ৰত মনটো কেন্দ্ৰীভূত কৰি ৰাখিব লাগিব ব্যৱসায় সম্পৰ্কীয় কাম আজি ত্বৰান্বিত হ'ব সকলো কাম সুচাৰুৰূপে আপোনালোকৰ চলিব বুলি কৈছে কিন্তু কামত মনোনিৱেশ কৰক বুলি কৈছে সময়মতে ধন পৰিশোধ কৰিলে আজি আপোনালোকৰ আৰ্থিক অৱস্থাও উন্নত হ'ব কাৰ্যালয়ত সহকৰ্মীসকলৰ মাজত ভাল সমন্বয় থাকিব বৈবাহিক জীৱনটো মধুৰ হ'ব পৰিয়ালৰ লোকে আজি আপোনালোকৰ সমস্যাবোৰ সমাধান বুজিব আৰু আপোনালোকক সমৰ্থন কৰিব প্ৰেমৰ সম্পৰ্ক মোটামুটি ভালে দেখা পোৱা গৈছে পৰিৱৰ্তিত বতৰৰ বাবে চৰ্দি আৰু ডিঙিৰ সংক্ৰমণৰ দৰে সমস্যা বাঢ়িব পাৰে কিন্তু আতংকিত নহয় উচিত আপোনালোকৰ চিকিৎসাৰ ব্যৱস্থা কৰক বুলি কৈছে বা সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়ক অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব আজি আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব দিনটো ভালদৰে পাৰ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ হৰ হৰ মহাদেৱ তুলা ৰাশি আজি আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু সামৰ্থ্যৰে যিকোনো কঠিন কাম সম্পূৰ্ণ কৰিব পাৰিব আপুনি আপোনালোকৰ পৰিয়ালৰ সৈতে সময় কটাব যেনে ঘৰখনৰ বাবে নতুন বস্তু কিনিব পাৰে ঘৰখনৰ যিখিনি আপোনালোকৰ আধৰুৱা কাম আছে সেইখিনি কমপ্লিট কৰাৰ বাবে চেষ্টা কৰিব আজি আপোনালোকৰ বিবাহিত যিসকল লোক আছে বিশেষকৈ আপোনালোকৰ সন্তানে সন্মুখীন হোৱা এটা নিৰ্দিষ্ট সমস্যা সমাধান বিচাৰি উলিয়ালেও আপোনালোকে সকাহ পাব আজি মনত বিশেষকৈ শান্তিৰ বিৰাজ কৰিব বুলি কৈছে আজি আপোনালোকৰ বিৰুদ্ধে হয়তো ষড়যন্ত্ৰ কৰিব পাৰে আজি আপুনি কৰ বা চৰকাৰী কামবোৰ সময়মতে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক কৰ সম্পৰ্কীয় কামতো গুৰুত্ব দিব সময়মতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাটো উত্তম হ'ব কিছুমান নতুন ব্যৱসায়িক চুক্তি হ'ব পাৰে কিন্তু সমস্যাবোৰ থাকিব এই সময়ত কোনো ধৰণৰ অবৈধ কামত একেবাৰে লিপ্ত হোৱাৰ পৰা বিৰত থাকক বুলি কৈছে কিয়নো তদন্তৰ সম্ভাৱনা দেখা পোৱা গৈছে কিছুমান চৰকাৰী কাম আজিৰ দিনটোত সম্পূৰ্ণ হ'ব পাৰে পৰিয়ালৰ সদস্যৰ মাজত সুখ সমন্বয় থাকিব বুজাবুজি থাকিব ঘৰলৈ সুখ আৰু শান্তি কঢ়িয়াই আনিব আপুনি আপোনালোকৰ সংগীক লগ পাব পাৰে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা নিয়মিতভাৱে ৰক্তচাপৰ পৰীক্ষা কৰক আৰু গধুৰ খাদ্য খোৱাৰ পৰা যিমান পাৰে বিৰত থাকক বুলি কৈছে আজি বহিৰাজ্য ভ্ৰমণ কৰিবলৈ চেষ্টা কৰা সকলে হয়তো কিছু ভাল খবৰ পাব পাৰে আজি আপোনালোকৰ আৰ্থিক অৱস্থা দিনটো দ্বিতীয়ত উন্নতি হ'ব আপুনি গুৰুত্বপূৰ্ণ বিনিয়োগৰ পৰিকল্পনাও কৰিব পাৰে আজি পিতৃসদৃশ কোনো এজন ব্যক্তিৰ পৰা সহায় সহযোগিতাৰ আপোনালোকৰ সৌভাগ্যৰ কথা হ'ব বিশেষকৈ আজি আপোনালোকৰ ভাই ভনীৰ সৈতে সম্পৰ্কবোৰ সাৱধানে পৰিচালনা কৰাৰ প্ৰয়োজন আছে অন্যথা বিবাদ তীব্ৰত হ'ব পাৰে
ইয়াৰ ফলত আপোনালোকৰ ক্ষতি হ'ব পাৰে, সময় নষ্ট হ'ব পাৰে। পিতৃ মাতৃয়ে সন্তানৰ প্ৰতি গুৰুত্বপূৰ্ণ মনোভাৱ বজাই ৰাখিব লাগে আৰু লগতে তেওঁলোকৰ চিন্তাৰ কথা ভালদৰে তেওঁলোকৰ মনৰ কথাও আপোনালোকে চিন্তা কৰিব লাগে বুলি কৈছে। তুলা ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 7। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় জয় শ্ৰীকৃষ্ণ লিখি দিব। দিনটো ভালদৰে পাৰ হওক। বৃশ্চিক ৰাশি, আজি আপোনালোকৰ ব্যৱসায় প্ৰচাৰৰ ক্ষেত্ৰত অধিক মনোযোগ দিয়ক যিসকল ব্যৱসায়ী আছে। এই সময়ত এটা প্ৰকল্পত উল্লেখযোগ্য বিনিয়োগৰ হোৱাৰ সম্ভাৱনা আছে। বিত্তীয় লেনদেন কৰা সময়ত অলপ সাৱধান হওক টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত। চৰকাৰী চাকৰি এটাত হয়তো ইচ্ছাৰ বিৰুদ্ধে কাম কৰিব লাগিব। আপোনালোকৰ মন নগ'লেও কাম কৰিব লাগিব, দায়িত্ব পাব আপোনালোকে। আজি আপোনালোকৰ জীৱনসংগীৰ সৈতে আপোনালোকৰ সম্পৰ্ক সুখী হ'ব। বন্ধু বান্ধৱীক লগ পোৱাটোৱে আনন্দ কঢ়িয়াই আনিব। স্বাস্থ্য উত্তম হ'ব, গতিকে একো চিন্তা নকৰিব। মাত্ৰ বৰ্তমান বতৰ আৰু প্ৰদূষণৰ পৰা নিজকে বচাই চলক বুলি কৈছে। দিনটো বেছিভাগ সময় পৰিয়াল আৰু শিশুৰ সমস্যাবোৰ বুজি পোৱা আৰু সমাধানৰ ক্ষেত্ৰত অতিবাহিত হ'ব পাৰে। আপুনি কিছুমান ঘনিষ্ঠ মানুহক লগ পাব আৰু মূল্যৱান তথ্য লাভ কৰিলে আজি আপোনালোকৰ ব্যক্তিত্ব উন্নত হ'ব। আৱেগে কঢ়িয়াই নিয়াৰ সময়ত কাৰোৰ লগত গুৰুত্বপূৰ্ণ তথ্য ভাগ বতৰা কৰাটো এৰক, কিয়নো ঘনিষ্ঠ আত্মীয় আজি আপোনালোকক বিশ্বাসঘাতকতা কৰিব পাৰে। অলপ স্বাৰ্থপৰ আৰু ব্যৱহাৰিক হোৱাটো গুৰুত্বপূৰ্ণ। আজি আপোনালোকৰ খৰচ নিয়ন্ত্ৰণ কৰক। ব্যৱসায়ত যিকোনো বাকী থকা কাম আজি সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত আৰ্থিক সমস্যাৰ সমাধান হ'ব। অৱশ্যে কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত অকলে লোৱাতকৈ দলৰ সৈতে কাম কৰাটোৱে ভাল হ'ব। কাৰ্যালয়ত আপোনালোকৰ প্ৰজেক্টত বা সহকৰ্মীক হস্তক্ষেপ কৰিবলৈ একেবাৰে নিদিব। আজি আপোনালোকৰ বৈবাহিক জীৱনত প্ৰেম বজাই ৰাখক বুলি কৈছে। প্ৰেমৰ সম্পৰ্কত সুখ হেৰুৱাব পাৰে, সাৱধান হ'ব। ইজনে সিজনৰ অনুভৱক বুজি পাব লাগিব, গতিকে সাৱধান হ'ব। যিকোনো গাঁঠি বিষৰ সমস্যাবোৰে আজিৰ দিনটোত আমনি কৰাৰ সম্ভাৱনা আছে। গেছ সৃষ্টিকাৰী খাদ্য খোৱাৰ পৰা বিৰত থাকক, অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 1। যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধনু ৰাশি, আপুনি বিভিন্ন কামত ব্যস্ত থাকিব আৰু প্ৰতিটো পৰিস্থিতিত সমন্বয় বজাই ৰাখিব পাৰিব। আজি কোনো আত্মীয় বা বন্ধুক কোনো সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত সহায় কৰিলে আজি আপোনালোকৰ মনত আনন্দৰ সৃষ্টি হ'ব। আপুনি পৰিয়ালৰ সদস্যসকলৰ সৈতে এটা পাৰস্পৰিক বিষয়ৰ ওপৰত ইতিবাচক কথা বতৰা পাতিব বুলি কৈছে। কথা বতৰা কৰোঁতে উপযুক্ত শব্দ ব্যৱহাৰ কৰক, নহ'লে আপুনি বদনামৰ পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে। বন্ধু এজনৰ লগত বিভাজনো গঢ়লৈ উঠিছে। অপ্ৰত্যাশিতভাৱে ঘৰত অতিথি আগমনৰ ফলত গুৰুত্বপূৰ্ণ কামত পলম হ'ব পাৰে। কৰ্মৰ ক্ষেত্ৰত আজিৰ দিনটোত যিকোনো নতুন প্ৰকল্প আৰম্ভ কৰাৰ আগতে বয়োজ্যেষ্ঠ আৰু পৰিয়ালৰ অভিজ্ঞ সদস্যৰ সন্মতি লওক। ইয়াৰ দ্বাৰা আপোনালোকৰ স্বাস্থ্য সুস্থ হ'ব বা সুস্থ পৰামৰ্শ লাভ কৰিব। আপুনি বিনিয়োগ সম্পৰ্কীয় কিছুমান সমস্যাৰ সন্মুখীন হ'ব পাৰে। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায় বা কামত খৰখেদাকৈ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। আজি পৰিয়ালৰ সদস্যৰ মাজত হোৱা পাৰস্পৰিক সমন্বয় বুজাবুজিয়ে এক সুখী আৰু ইতিবাচক পৰিৱেশৰ সৃষ্টি কৰিব। ডেকাৰ বন্ধুত্বই প্ৰেমৰ সম্পৰ্কলৈ গঢ়লৈ উঠিব পাৰে। আজি নেতিবাচক চিন্তাৰ ফলত কিছু ক্ষেত্ৰত আজি আপোনালোকৰ কৰ্মৰ ক্ষমতা আৰু শাৰীৰিক যি শক্তি হ্ৰাস পাব পাৰে। ধ্যান আৰু যোগাসনৰ বাবে কিছু সময় নিজকে আপোনালোকে উৎসৰ্গ কৰক বুলি কৈছে। পৰিৱৰ্তিত পৰিৱেশৰ বাবে আপুনি গ্ৰহণ কৰাৰ নতুন নীতিসমূহে বিশেষকৈ আপোনালোকৰ বহু সমস্যা সমাধানৰ পথ দিব বা উপশম ঘটাব। আজি ঘৰখনত এজন প্ৰিয় আত্মীয় আহিব পাৰে। আপুনি সম্পত্তি বা পলিচিত বিনিয়োগ কৰাৰ যি পৰিকল্পনা কৰিব পাৰে, যিটো ভৱিষ্যতে উপকাৰী বুলি প্ৰমাণিত হ'ব পাৰে। কিছুমান বিৰোধীয়ে কিছুমান শত্ৰুৱে আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে, কিন্তু নিশ্চিত হওক ইয়াৰ পৰা বেয়া একো প্ৰভাৱ নপৰে। ৰাজনৈতিক সংযোগ ব্যৱহাৰ কৰাৰ সময়ত কোনো ধৰণৰ অবৈধ কামৰ পৰা আঁতৰি থাকক। আজি কাৰো লগত অপ্ৰয়োজনীয় তৰ্কৰ পেচালত বা হাই কাজিয়াত লিপ্ত একেবাৰে নহ'ব। শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব আপোনালোকৰ বাবে 6। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। জয় শ্ৰীকৃষ্ণ। মকৰ ৰাশি, আজি এই সময়খিনিত ধৈৰ্যৰ প্ৰয়োজন আছে। একে সময়তে পৰিৱৰ্তিত পৰিৱেশৰ বাবে আপুনি গ্ৰহণ কৰা নতুন নীতিসমূহে আজি আপোনালোকৰ বহুখিনি সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত সহায় কৰিব। ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা এটা ভাল ব্যৱস্থা বজাই ৰাখিবলৈ নিজৰ কৰ্মৰ ক্ষেত্ৰত নিশ্চিতভাৱে উপস্থিত থাকিব লাগে আৰু সহকৰ্মীসকলৰ পৰামৰ্শৰ প্ৰতি মনোযোগ দিব লাগে।
চৰকাৰী চাকৰি থকাসকলে নতুন দায়িত্বৰ সন্মুখীন হ'ব পাৰে। পৰিয়ালৰ সদস্যৰ মাজত সমন্বয়ৰ অভাৱে ঘৰখনত বিশৃংখল পৰিৱেশৰ সৃষ্টি কৰিব পাৰে। আপুনি হয়তো আজি আপোনালোকৰ প্ৰেমৰ সংগীৰ সৈতে লং ড্ৰাইভত যোৱাৰ পৰিকল্পনা কৰিব পাৰে। খাদ্যাভ্যাস আৰু দৈনন্দিন কাম কাজৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰাখিব। ইয়াৰ দ্বাৰা গেছ আৰু এচিডিটিৰ দৰে সমস্যাৰ সমাধান হ'ব আৰু সুস্বাস্থ্য বজাই ৰখাৰ ক্ষেত্ৰত সহায় হ'ব বুলি কৈছে। আজি আপোনালোকৰ যি প্ৰচেষ্টাই পৰিস্থিতি আপোনালোকৰ পক্ষত ঘূৰাই আনিছে। মাত্ৰ যিকোনো কাম হাতত লোৱাৰ আগতে লাভ লোকচানৰ ওপৰত বা সেইখিনি ক্ষেত্ৰত আপোনালোকে অলপ মনত ৰাখিব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনা আৰু কেৰিয়াৰ সম্পৰ্কীয় কাম কাজৰ প্ৰতি গুৰুত্ব সহকাৰে আজি থাকিব, চিৰিয়াছনেছ থাকিব মনত। আজি আপোনালোকৰ গুৰুত্বপূৰ্ণ নথিপত্ৰসমূহ সাৱধানে ৰাখক। সম্পত্তিৰ লগত জড়িত কিছুমান সমস্যা আৰু বাধাৰ সৃষ্টি হ'ব পাৰে, কিন্তু আপুনি নিজৰ আত্মবিশ্বাসেৰে সেইবোৰ অতিক্ৰম কৰিবলৈ সক্ষম হ'ব। ধৈৰ্য আৰু সংযম বজাই ৰখাটো গুৰুত্বপূৰ্ণ। বৰ্তমান ব্যৱসায় ভালদৰে আগবাঢ়িব। এই সময়ত আপোনালোকৰ ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা কৰিবলৈ ভাল সময়। ইয়াৰ ফলত আপোনালোকৰ কৰ্মনীতিত উন্নত হ'ব। কামৰ বোজাৰ বৃদ্ধিৰ বাবে নিয়োজিত যিসকল লোক আছে অতিৰিক্ত সময় বা অধিক ব্যস্ত হৈ পৰিব কামত। আজি আপোনালোকৰ বৈবাহিক জীৱনত পাৰস্পৰিক সমন্বয় বজাই ৰাখিলে শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব। লগতে পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু মৰম লাভ কৰিব। বিশেষকৈ গধুৰ কামৰ বোজাৰ বাবে বিশেষকৈ ভৰিৰ বিষ বা ভাগৰুৱা এটা অনুভৱ কৰিব পাৰে। গতিকে মকৰ ৰাশি জাতক জাতিকাসকলে নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত অলপ গুৰুত্ব দি চলিলে অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায়, জয় শ্ৰীকৃষ্ণ লিখি দিব। দিনটো ভালদৰে পাৰ হওক। কুম্ভ ৰাশি, আজি এই সময়খিনিত ধৈৰ্যৰ প্ৰয়োজন আছে। প্ৰকৃতিৰ লক্ষণসমূহ বুজিবলৈ চেষ্টা কৰক। সময়ত ইতিবাচক পৰিৱৰ্তন আহিব। সঠিক সময়ত উপযুক্ত সমাধান বিচাৰি পাব। দিনটোৰ প্ৰথম ভাগত ধৰ্মীয় আৰু আধ্যাত্মিক বিষয়টো আপুনি আগ্ৰহ বজাই ৰাখিব, যাৰ ফলত আপোনালোকৰ মানসিক শান্তি আহিব। শান্তভাৱে পৰিস্থিতি পৰিচালনা কৰক। অত্যধিক আত্মবিশ্বাসে আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। কথা বতৰা কওঁতে বিশেষকৈ নেতিবাচক শব্দ ব্যৱহাৰ নকৰিব। যিকোনো ঠাইত বিনিয়োগ কৰিবলৈ সঠিক সময়ৰ বাবে অপেক্ষা কৰক। ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত আৰ্থিক অৱস্থা উন্নতি হ'ব। ঋণৰ কৰ আদিৰ বিষয়ত কিছু জটিলতা আহিব পাৰে। ব্যৱসায়ৰ লগত জড়িত চৰকাৰী বিষয়বোৰ সমাধান হ'ব। দিনটো প্ৰথম ভাগত আপোনালোকৰ চিনিয়ৰ বা আপোনালোকৰ কাৰ্যালয়ৰ কোনো উচ্চ বিষয়ৰ সৈতে তৰ্ক এৰিব লাগিব। কামৰ লগতে পৰিয়ালৰ যত্ন লোৱা আৰু পোহপালন দিয়াটো গুৰুত্বপূৰ্ণ বুলি কৈছে বা গুৰুত্ব দিয়াটো প্ৰয়োজন আছে। ইয়াৰ ফলত ঘৰখনত এক সুখদায়ক পৰিৱেশ বজাই ৰাখিব পাৰিব। অত্যধিক কামৰ বোজাই কিন্তু আপোনালোকৰ স্বাস্থ্যত প্ৰভাৱ পেলাব পাৰে, যাৰ ফলত আপোনালোকৰ মানসিক চাপ বৃদ্ধি পাব পাৰে। দিনটো দ্বিতীয়াৰ্ধত নতুন পৰিকল্পনা ৰূপায়ণ কৰিলে উন্নত ফলাফল পোৱা যাব পাৰে। প্ৰত্যাহ্বান গ্ৰহণ কৰক আৰু সমস্যাবোৰ সমাধানৰ বাবে চেষ্টা কৰক বুলি কৈছে। সৃষ্টিশীল হওক। আপুনি ঘনিষ্ঠ আত্মীয়ৰ পৰা সহায় লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ প্ৰচেষ্টাৰ অনুকূল ফলাফল দেখিব বুলি কৈছে। যদি আপুনি আকাংক্ষিত ফলাফল লাভ কৰিবলৈ বহুত কষ্ট কৰি আপোনালোকে চেষ্টা কৰি সফল হোৱা নাই, তথাপিও আপোনালোকৰ ধৈৰ্য আৰু সংযমৰ সময় বুলি কৈছে। লাহে লাহে পৰিস্থিতি উন্নত হ'ব। দিনটো দ্বিতীয়াৰ্ধত সম্পৰ্কত অসাৱধান নহ'ব। এটা সৰু ভুল বুজাবুজিৰ ফলত আপোনালোকৰ মাজত দূৰত্বৰ সৃষ্টি হ'ব পাৰে। ব্যৱসায়ত বিত্তীয় লেনদেন কৰোঁতে সাৱধান হওক। আজি দিনটো দ্বিতীয়াৰ্ধত চৰকাৰী ভ্ৰমণৰ পৰিকল্পনা কৰা হ'ব পাৰে, যিটো লাভজনক হ'ব। যিকোনো ঠাইত বিনিয়োগ কৰাৰ আগতে নিশ্চিতভাৱে ভালদৰে তদন্ত কৰক। চাই চিতি ল'ব, নহ'লে আপোনালোকৰ ধন আবদ্ধ হৈ পৰিব পাৰে। চৰকাৰী কাৰ্যালয়ৰ বিষয়াৰ সৈতে সম্পৰ্ক ক্ষতিগ্ৰস্ত কৰাৰ পৰা বিৰত থাকক। পৰিয়ালৰ ব্যৱস্থাক লৈ স্বামী স্ত্ৰীৰ মাজত কিছু উত্তেজনা থাকিব পাৰে। অতি সোনকালে আজি আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক বিবাহলৈ ৰূপান্তৰিত কৰাৰ পৰিকল্পনা হ'ব পাৰে। কিছু দুখজনক খবৰ পালে আজি আপোনালোকৰ মনলৈ নেতিবাচক চিন্তা আহিব পাৰে, যাৰ ফলত আপোনালোকৰ কৰ্মৰ দক্ষতাত প্ৰভাৱ পৰিব পাৰে। যোগাসন আৰু ধ্যান কৰক। শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 4। যদি নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়, হৰ হৰ মহাদেৱ। মীন ৰাশি, এই সময়ত যদি আপুনি বহুত বেছি কষ্ট কৰে তেন্তে আপোনালোকৰ আকাংক্ষিত কামবোৰ ইচ্ছা অনুসৰি সম্পূৰ্ণ হ'ব পাৰে। নতুন আৰু তথ্য সমৃদ্ধ তথ্য আহৰণৰ বাবে আপুনি আগ্ৰহী হৈ থাকিব। সামাজিক আৰু পাৰিবাৰিক কাম কাজো আপোনালোকে পৰিচালনা কৰিব পাৰিব। কোনো কামত নিজৰ ইচ্ছা আনৰ ওপৰত জাপি একেবাৰে নিদিব। ইচ্ছা পূৰণৰ বাবে অতিৰিক্ত প্ৰচেষ্টা চলাব লাগিব পাৰে। বজাৰ কৰিবলৈ গ'লে ধন পৰিশোধ কৰাৰ সময়ত সাৱধান হওক। দিনটো প্ৰথম ভাগত ব্যৱসায়ত এটা গুৰুত্বপূৰ্ণ কথোপকথনে আজি আপোনালোকৰ বাবে অনুকূল পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে। কৰ্মৰ চাপে কেতিয়াবা আপোনালোকক আবদ্ধ অনুভৱ কৰিব পাৰে, কিন্তু আজি কঠোৰ পৰিশ্ৰমে আজি আপোনালোকৰ বাবে এক উন্নত ভৱিষ্যতৰ সৃষ্টি কৰিছে।
আজি আপোনালোকৰ জীৱন সংগীৰ সমৰ্থনে বিশেষকৈ আপোনালোকৰ মনোবল বৃদ্ধি কৰিব। আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত কিছু মতানৈক্য থাকিব পাৰে দিনটোৰ প্ৰথম ভাগত, কোমল আচৰণ বজাই ৰাখক। আজি আপোনালোকৰ খিংখিঙীয়া হোৱাৰ বাবে কিছু ক্ষেত্ৰত আপোনালোকৰ আচৰণৰ বাবে আপুনি কিছু ক্ষেত্ৰত নিজকে ভাগৰুৱা বা অকলশৰীয়া অনুভৱ কৰিব পাৰে। গতিকে এই সময়খিনিত ধ্যান আৰু যোগাসনৰ প্ৰতি অধিক গুৰুত্ব দিয়ক। দিনটো দ্বিতীয়াৰ্ধত ঘৰখনত ঘনিষ্ঠ সম্পৰ্কৰ সজীৱ প্ৰৱাহ হ'ব বুলি কৈছে। গুৰুত্বপূৰ্ণ বিষয় আলোচনা হ'ব। কোনো পদক্ষেপ লোৱাৰ আগতে আজি আপোনালোকৰ ভিতৰত মাত শুনা, নিজৰ মনৰ মাতখিনি শুনিব, নিজৰ মনৰ কথা শুনিব। এইটো হৈছে আপোনালোকৰ নিশ্চয়কৈ ভাল। এই সময়খিনিত আপোনালোকৰ মনটোৱে নিশ্চয়কৈ ভাল বিচাৰ বা চিন্তাশীল ক্ষমতা প্ৰদান কৰিব। কেতিয়াবা দিনটো দ্বিতীয়াৰ্ধত সময় পিছলি যোৱাৰ দৰে অনুভৱ কৰিব পাৰে। চম্ভালিব পৰাকৈ বেছি কাম লোৱাটো ভাল হ'ব। যিমানখিনি কাম চম্ভালিব পাৰে সিমানখিনিহে লওক বুলি কৈছে। জোখতকৈ বেছি কামৰ বোজা একেবাৰে নল'ব। অৱশ্যে অতি সোনকালে পৰিস্থিতি অনুকূল বুলি বিবেচনা কৰিব। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত অধিক মনোনিৱেশ কৰিব লাগে। ব্যৱসায়িক প্ৰদৰ্শন উন্নত হ'ব, কিন্তু আপুনি আপোনালোকৰ কৰ্মৰ কৌশলত কিছু পৰিৱৰ্তন কৰিব লাগিব। তেনে কৰিলে ভাল ফলাফল পোৱা যাব। কৰ্মৰ বোজা হ্ৰাস পোৱাৰ বাবে নিয়োজিত ব্যক্তিসকলে সকাহ অনুভৱ কৰিব। স্বামী স্ত্ৰীৰ মাজত কিছু কাজিয়া হ'ব পাৰে। পাৰস্পৰিক বুজাবুজিৰ জৰিয়তে সমস্যা সমাধানৰ বাবে চেষ্টা কৰক। প্ৰেমৰ সংগীৰ সৈতে কিছু সময় নিশ্চয়কৈ কটাব। এই সময়ছোৱাত এলাহৰ বিশেষকৈ এটা মন আপোনালোকৰ থাকিব পাৰে। এলেহুৱা এটা মন আপোনালোকৰ বাবে হ'ব পাৰে বৰ্তমান সময়ত। গতিকে এলাহ ভাৱবোৰ পৰিহাৰ কৰি নিজৰ কৰ্মৰ দিশত গুৰুত্ব দিয়ক। সুস্থ হৈ থাকিবলৈ বৰ্তমান পজিটিভ হৈ থাকক আৰু আপোনালোকে ৰুটিন আপোনালোকে বজাই ৰাখক বুলি কৈছে। টাইম টেবুল মেইনটেইন কৰি চলক। নিশ্চয়কৈ অনুকূল ফলাফল আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। মীন ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব আজি গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ আমাৰ এই চেনেলটোৰ জৰিয়তে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকক অশেষ ধন্যবাদ জনাইছোঁ। আমাৰ চেনেলটোৰ ফালৰ পৰা আপোনালোকৰ ঘৰখনৰ সুখ সমৃদ্ধি বৃদ্ধি পাওক। কিবা সমস্যা থাকিলে আপোনালোকে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আমি যিমান পাৰোঁ চেষ্টা কৰিম সহায় কৰাৰ বাবে। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক, আপোনালোকৰ জীৱনটো সুন্দৰভাৱে পাৰ হওক, আপোনালোকৰ ঘৰখনত সুখ সমৃদ্ধি বৃদ্ধি পাওক। ওম নমঃ শিৱায়। জয় শ্ৰীকৃষ্ণ।